ইণ্ডিয়া গেট এতিয়া আৰু দূৰ নহয়। ইণ্ডিয়া গেট চাবলৈ এতিয়া আপুনি যাব নালাগে দিল্লী। দিল্লীত নহয়, এইবাৰ আপোনাৰ ওচৰলৈ আহিল ইণ্ডিয়া গেট। ক'ত চাব পাৰিব ইণ্ডিয়া গেট? অসমৰ ক'ত ইণ্ডিয়া গেটৰ সন্মুখত চেলফি ল'বলৈ লাগিছে ভিৰ? হয়, নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ দেখিবলৈ পাব ইণ্ডিয়া গেট। নলবাৰীৰ বাণিজ্য মেলাত দেখা পাব এই ইণ্ডিয়া গেট। বাণিজ্য মেলাত দৰ্শকক আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰিছে এই গেট। ৯১ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে বাণিজ্য মেলা উদ্বোধন। ৰাস মহোৎসৱ উপলক্ষে সন্ধিয়া বাণিজ্য মেলা শুভ উদ্বোধন কৰে অসম বাণিজ্য উন্নয়ন নিগমৰ অধ্যক্ষ সুনীল ডেকা আৰু উপাধ্যক্ষ মধু ডেকাই। নলবাৰীৰ ৰাসটো এতিয়া বিশ্বজনীন হ'বলৈ গৈ আছে, গতিকে নলবাৰীৰ ৰাস এনেও আগতে ভাৰত বিখ্যাত আছিল। মই দেখিছোঁ যে এই সমষ্টিৰ মাননীয় বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এই নলবাৰী ৰাসক তেখেতে বিশ্বজনীন কৰিবলৈ গৈ আছে। গতিকে এই নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আমি অসম বাণিজ্য উন্নয়ন সংস্থাই বিগত 2 বছৰ এই নলবাৰীত আমি বাণিজ্য মেলা আয়োজন কৰিছিলোঁ আৰু এইবাৰো আমি তৃতীয়বাৰৰ কাৰণে এই বাণিজ্য মেলাখন আয়োজন কৰিছোঁ। ধৰ্মপ্ৰাণ ৰাইজৰ লগতে আমাৰ যিসকল অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী আছে, সেই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলে যাতে এতিয়া এখন ভাল বজাৰ পায়, সেই বজাৰখন লোৱাৰ উদ্দেশ্যে আমি বাণিজ্য মেলাখন আয়োজন কৰিছোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ যে চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি নামে এটা আঁচনি কৰিছে। 2 লাখ টকাকৈ প্ৰতিজন যুৱক যুৱতীক দিয়া হৈছে। এই 2 লাখ টকা দি তেওঁলোকে এটা উদ্যোগ বনাব। সেই উদ্যোগৰ যিটো তেওঁলোকে প্ৰডাক্ট, তেওঁলোকৰ যিটো উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীখিনি বিক্ৰী কৰাৰ এটা ব্যৱস্থা থাকিব লাগিব। কাৰণ আমি দেখিছোঁ বৃহৎ বৃহৎ উদ্যোগবিলাকে তেওঁলোকে যিবিলাক সামগ্ৰী উৎপাদন কৰে, সেই সামগ্ৰীবিলাকে তেওঁলোকে এডভাৰটাইজমেণ্টত লাখ লাখ টকা খৰচ কৰে, তেওঁলোকে এখন বজাৰ নাপায়। কিন্তু আমি এই ক্ষুদ্ৰ উদ্যোগীসকলৰ কাৰণে এখন বজাৰ তৈয়াৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ বিগত 3টা বছৰত, আৰু এইবাৰো আমি তেনেধৰণে এটা প্ৰয়াস কৰিছোঁ। বিগত বছৰটোত আমি নলবাৰী ৰাসত আমাৰ উদ্যোগীসকলে 1 কোটিৰ অধিক টকা ইয়াত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। গতিকে এইবাৰো আমি তাতকৈ অধিক বিক্ৰী হ'বলৈ আমি আশা কৰিছোঁ। গতিকে এই কথাটো আমি উপলব্ধি কৰিছোঁ যে এই ৰাস উৎসৱ হওক বা বিভিন্ন বাণিজ্য মেলাৰ যোগেৰে আমি যাতে আমাৰ উদ্যোগীসকলে, ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলে এখন বজাৰ পায়, তেওঁলোকৰ অসমৰ এই উৎপাদিত সামগ্ৰীসমূহৰ যাতে আমিও এটা অসমৰ উৎপাদিত সামগ্ৰী বিশ্বজনীন কৰিব পাৰোঁ। আজি ইয়াত অসমৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীসকলক আমি মাতি আনিছোঁ। কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তাৰেও তেওঁলোকেও নিজৰ নিজৰ সামগ্ৰীসমূহ উৎপাদন কৰি ইয়াত আনিছে। ইয়াৰ অৰ্থ এটাই যে যাতে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ ব্যৱসায়ীসকলেও যাতে দেখে যে আমাৰ অসমৰ উদ্যোগীসকলে কি কি উৎপাদন কৰিছে, তেওঁলোকৰ চাহিদা কি আছে তেওঁলোকৰ ৰাজ্যত, তেনেকুৱা এটা যাতে পৰিৱেশ হয়, সেই পৰিৱেশৰ কাৰণে আমি বাহিৰৰ ৰাজ্যৰ আমি উদ্যোগীসকলক মাতি আনিছোঁ। আৰু আমি দেখিছোঁ যে বহুত আমাৰ ইয়াতে উদ্যোগী আছে যে সেইবিলাক আমাৰ বাহিৰলৈ আমি বিক্ৰী কৰিবৰ ব্যৱস্থা কৰিছোঁ। মই সৰু উদাহৰণ এটা দিছোঁ। আমি প্ৰথমবাৰ যেতিয়া পাতিছিলোঁ, ইয়াত বৰপেটা ৰোডত ধূপৰ ব্যৱসায়ী এজন আছিলে। তেওঁ ইয়াত দোকান দিছিলে, খুব ক্ষুদ্ৰ উদ্যোগ এটা আছিল তেওঁৰ। কিন্তু তেওঁ মোক কৈছিলে যে প্ৰথমবাৰ যেতিয়া আমি ইয়াত মেলাখন দিছিলোঁ, মেলাখনত তেওঁ প্ৰায় 10 লাখ টকা নলবাৰী ৰাইজে কিনিছিলে ধূপ, আৰু তেওঁ 10 লাখ টকাৰ ইয়াৰ পৰা অৰ্ডাৰ পাইছিল, তেওঁ ডিলাৰ বনাব পাৰিছিল। গতিকে তেওঁ এতিয়া সেই পৰিৱেশত নাই, তেওঁ বৃহৎ কলেবৰত গুচি গ'ল। তেওঁ লাহে লাহে বিভিন্ন প্ৰডাক্ট উলিয়াব ধৰিলে। গতিকে এই যিটো ছিষ্টেম, যিটো আমাৰ ক্ষুদ্ৰ উদ্যোগীসকল লাহে লাহে ডাঙৰ উদ্যোগীলৈ পৰিৱৰ্তন কৰাৰ এই বজাৰখনো এটা আহিলা হ'ব পাৰে। সেইকাৰণে আমি এনেধৰণৰ বাণিজ্য মেলা অনুষ্ঠানটো কৰিছোঁ। আৰু আমি ৰাস মহোৎসৱৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আমাক এনেধৰণৰ এটা সুবিধা দিছে, আমাক ইয়াত জেগা উলিয়াই দিছে, যিটো কাৰণে আমি ব্যৱসায়ীসকলক মাতি আনি আমি বাণিজ্য উন্নয়ন সংস্থাই তেওঁলোকক এটা ব্যৱসায়ৰ সুবিধা কৰিম। টুইন টাৱাৰৰ পিছত এইবিলাক ইণ্ডিয়া গেট বনোৱা হৈছে, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব, কি ক'ব? নাই, যোৱাবাৰ টুইন টাৱাৰে যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিল, আমি লক্ষ্য কৰিছিলোঁ। আৰু যোৱাবাৰ টুইন টাৱাৰৰ এই যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে তেনে এটা আকৰ্ষণীয় আমি এটা চেলফি পইণ্ট বনাব লাগিব, যিটো কাৰণ নলবাৰী ৰাসৰ এটা ঐতিহ্য এটা আছে। সেই ঐতিহ্যৰ কাৰণে
আমি এইবাৰ ইণ্ডিয়া গেটৰ এটা আহিলা প্ৰস্তুত কৰি আমি বনাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ আৰু আমি এতিয়াও সম্পূৰ্ণ হোৱাই নাই আজিৰ ভিতৰত সম্পূৰ্ণ হ'ব গতিকে মই ভাবোঁ যে ইণ্ডিয়া গেটখন চাবলৈ আহিব লাগে নলবাৰী ৰাইজে আৰু দিল্লীত যাবলৈ নালাগে এতিয়া নলবাৰীতে আপোনালোকে ইণ্ডিয়া গেটত ফটো উঠিব পাৰিব ইণ্ডিয়া গেটত আপোনালোকে ইণ্ডিয়া গেটৰ যিটো ফিল সেইটো ইয়াতে ল'ব পাৰিব আপোনালোকৰ মাধ্যম দি এই ৰাস মহোৎসৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ লগতে আমাৰ নলবাৰী বিধানসভাৰ আমাৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাৰ লগতে আমাৰ ৰাস কমিটিৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমাক আজি 3টা বছৰ ধৰি তেওঁলোকে আমাক ইয়াত বাণিজ্য মেলা কৰাৰ ক্ষেত্ৰত আমাক সুন্দৰ এক ব্যৱস্থা কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে আমি বিগত 3 বছৰ যে আমি ইয়াত আমি মেলা পাতিছোঁ আমি নলবাৰী ৰাইজৰ বহুত আমি সঁহাৰি পাইছোঁ আৰু ইয়াত যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী আহিছে সিহঁতে যথেষ্ট লাভান্বিত হৈছে আমি সকলো জানো যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া আমাৰ মহামাৰী আমাক গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱী চানি ধৰিছিল তেতিয়া আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাকক কেনেকৈ আমি জীৱিত কৰি ৰাখিব পাৰোঁ সেই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে 20 লাখ কোটি টকাৰ ওপৰত আমাৰ অনুদান দিছিলে আৰু সেই অনুদানৰ ফলত আমাৰ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাকক আমি সক্ৰিয় কৰি বা তাৰ পৰা আমি বিভিন্ন আমি প্ৰডাকশ্যন তাত শ্ৰমিক নোপোৱা হৈছিলে গতিকে আমি এই বাণিজ্য মেলাৰ মাধ্যম দি প্লেটফৰ্ম আৰু আমাৰ প্ৰডাকশ্যন এই দুটা বস্তু যিখিনি আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাকে তেওঁলোকৰ বস্তুবিলাক প্ৰডাকশ্যন কৰিছে আৰু তেওঁলোকক এখন আমাৰ প্লেটফৰ্ম দিয়াৰ কাৰণে আমি অসম বাণিজ্য উন্নয়ন সংস্থাই আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে এই আমাৰ মেলাৰ মাধ্যম দি আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ যিখিনি প্ৰডাকশ্যন কৰিছে উদ্যোগপতি যিখিনি আছে যি প্ৰডাকশ্যন কৰিছে সুন্দৰ এখন মাৰ্কেট পাইছে আৰু তেওঁলোক আগুৱাই যোৱাৰ ক্ষেত্ৰত এই মেলাৰ মাধ্যম দি সুন্দৰ এটা স্কোপ পাইছে গতিকে মই ভাবোঁ আমাৰ এই যি বাণিজ্য মেলা এই বাণিজ্য মেলাই এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ লগতে আৰু বিভিন্ন আমাৰ যিখিনি আমাৰ নিবনুৱা আছে এই নিবনুৱাখিনিক এই সংস্থাপন দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউ ৰামধেনু।